দৰং জিলাৰ চিপাঝাৰৰ নিজ চিপাঝাৰ ভাস্কৰজ্যোতি সংঘৰ বহাগী উৎসৱ সমাপন। নিশা বিহুগীত বিহু নৃত্যৰ ৰঙত মহাচন্ন হল উৎসৱৰ বাকৰি। স্থানীয় শিল্পী আৰু আমন্ত্ৰিত শিল্পীৰ গীত আৰু নৃত্যৰ উপভোগ কৰে স্থানীয় ৰাইজে। বহাগী উৎসৱৰ মূল সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে জ্যেষ্ঠ সাংবাদিক তথা দৰঙী কলা কৃষ্টি উন্নয়ন সংঘৰ সম্পাদক নৱ কুমাৰ শইকীয়াই। এই অনুষ্ঠানতে দৰঙৰ বিশিষ্ট ব্যৱসায়ী মানৱ দৰদী সমাজকৰ্মী কৰুণাকান্ত নাথে গাঁওখনৰ 20 গৰাকী লোকলৈ ধুতি গেঞ্জি চেলেং বিহুৱান আৰু চাদৰ আদি প্ৰদান কৰি ৰঙালী বিহুৰ শুভেচ্ছা জনায়। নিউজ ডেস্ক ৰিপৰ্ট এনি আছাম এই কাৰণে মই মোৰ যি জাতীয় সাজ এই জাতীয় সাজ মই পৰিধান কৰিব নোৱাৰিলোঁ। বাক্য মোৰ ঢুলীয়া হিচাপে গতিকে ঈশ্বৰে কৰোণাদাক শক্তি প্ৰদান কৰক। ধুনীয়া মঞ্চত বহি আছে, ইমান ধুনীয়া ক্লাব ঘৰ বস্ত্ৰ প্ৰদান কৰিছে কৰুণাকান্ত মেধিদেৱে। এখন চাদৰ প্ৰদান কৰিছে এক অবিবাহিত, আমি সকলোৱে পৰিচিত, এখন চাদৰ প্ৰদান কৰিছে। চাদৰ প্ৰদান কৰিছে। ইয়াৰ পিছতে ৰেৱতী দেৱী কৰিছে। পিলিঙা নাথৰ সহধৰ্মিনী এখন ধুতি প্ৰদান কৰিছে পিলিঙা নাথৰ বাবে, আৰু এটি ধুতি এখন প্ৰদান কৰিছে। চিপাঝাৰত আহিছোঁ। নিজ চিপাঝাৰ ৰাইজ অসমবাসী এই গোটেই বৃহৎ চিপাঝাৰ গোটেই অঞ্চলক মই ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ। আজি মই নিজ চিপাঝাৰত আহিছোঁ এইটো কাৰণে, নিজ চিপাঝাৰৰ মানুহখিনিও আপোন মানুহ আৰু এওঁলোকেও মোক মাতিছে, মই ঘৰুৱাভাৱে গৈছোঁ আৰু ময়ো আহিছোঁ। এওঁলোকে মোক এসময়ত যথেষ্ট মৰম দিছে আৰু মই মৰম দিবলৈ আহিছোঁ। মোৰ কথা হ'ল এই বহাগ বিহুৰ সময়ত আমাৰ নিজ চিপাঝাৰ যিখিনি দুখীয়া পৰিয়াল আছে, সমাজৰ অলপ মানে নিম্ন শ্ৰেণীৰ, আৰু ইয়াত কৃতি ছাত্ৰ কেইজনমান আছে, মইনো কি দিম মন নিচিনা এজন অভাগ্যই, গতিকে মই ভাবিছোঁ তেওঁলোকক এটা ক্ষুদ্ৰতম উপহাৰ দিবলৈ আহিছোঁ ৰঙালী বিহুত। অইনটো মোৰ এটা বিশেষ ইয়াত কোনো স্বাৰ্থ নাই, আটাইখিনি মোৰ ইয়াত আপোন মানুহ আছে, এইখিনি মৰমৰ কাৰণে মই ইয়াত আহিছোঁ। গতিকে শেষত আপোনালোককো ধন্যবাদ দিছোঁ, নিজ চিপাঝাৰৰ গোটেই অঞ্চলকে, এইখন গাঁৱৰ সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ জৰিয়তে মই সকলোলৈকে ৰঙালী বিহুৰ হিয়া ভৰা ওলগ যাচিলোঁ। প্ৰথমে ধন্যবাদ জনাইছোঁ কিয়নো আমাৰ এই মানে অঞ্চলটোত বিশিষ্ট সমাজকৰ্মীৰ লগতে বিশিষ্ট উদ্যোগপতি ঢেকীয়াজুলিৰ
মোৰ কাষতে আছে এখেত শ্ৰী কৰুণাকান্ত মেধিদেৱ। এখেত আমি সকলোৱে জ্ঞাত যে এখেতে সমাজৰ লগত জড়িত হৈ বৰ্তমান সময়ত যিকেইবিলাক মানুহ মানে পিছ পৰি আছে তেওঁলোকক আৰ্থিক হওক বা নিজৰ যি হাতেৰে পাৰে যিখিনি সহায় কৰি আহিছে তাৰ লগতে এখেতকো মই এই অনুষ্ঠানটোৰ জৰিয়তে ধন্যবাদ জনাইছোঁ। আজিৰ এই আমাৰ অনুষ্ঠানটো ৰাতিপুৱা সমূহীয়া চাফাইৰ আৰম্ভণিৰে বন্তি প্ৰজ্বলন, গছপুলি ৰোপণ আৰু ইয়াৰ উপৰিও আমাৰ আজিৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ দুগৰাকী আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী হৃষিকেশ প্ৰতিম শৰ্মাৰ লগতে জোন মানসীৰ গীতৰ শৰাই আছে। আজিৰ এই অনুষ্ঠানটোত আমি বিশেষভাৱে আমি সকলোৱে জ্ঞাত যে মই এইমাত্ৰ কৈ উঠিছোঁ যে কৰুণাকান্ত মেধিদেৱ আমাৰ সকলোৰে পৰিচিত। এখেতৰ দৰে আমাৰ মহান মনীষীগৰাকী আমাৰ এই অনুষ্ঠানটোত পাই আমি নথৈ আনন্দিত হৈছোঁ। এখেতক এই আপোনালোকৰ জৰিয়তে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আহি আজি ইয়াতে এখন্তেক দেখা দিয়াৰ বাবে এইখিনিয়ে। আৰু লগতে এখেতে আমাৰ গাঁৱৰ কিছু লোকৰ বাবে এখেতে আমাৰ কিবা সহায়ৰ হাত আগবঢ়াইছে। ইয়াৰ জৰিয়তে আকৌ পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।